এফালে প্ৰাকৃতিক বান, আনফালে কৃত্ৰিম বান। সমগ্ৰ ৰাজ্য বানত হাহাকাৰ। কৃত্ৰিম বান সাহায্যৰ হিতাধিকাৰী হ'ল অভিজাত মহানগৰবাসী। বৃহস্পতিবাৰে নিশাৰ পৰা অহা এজাক নেৰানেপেৰা বৰষুণত পুনৰ পানীত হাঁহ নচৰা অৱস্থা হ'ল গুৱাহাটী মহানগৰী। কি ৰাজগড়, কি ৰুক্মিণী গাঁও, কি জোৰোড, কি হাতীগাঁও, সকলোতে সাগৰ সদৃশ পৰিৱেশ। এয়া মহানগৰীৰ ৰুক্মিণী গাঁৱৰ দৃশ্য। মূল পথৰ সৈতে সংলগ্ন এই পথত চলিছে NDRF, SDRFৰ 3খনকৈ নাও। কৃত্ৰিম বানত জলমগ্ন অঞ্চলবাসীক প্ৰশাসনে যোগান ধৰিলে অত্যাৱশ্যকীয় সামগ্ৰী অৰ্থাৎ বান সাহায্য। আমি মানুহখিনিক আজিৰ দিনটোৰ ভিতৰতে আমি ৰিলিফ মেটেৰিয়েলখিনি দিয়াৰ ব্যৱস্থা কৰিম। কি বস্তু দিয়া হৈছে? ইয়াতে আপোনাৰ পানী বটল আছে, তাৰপিছত ব্ৰেড আছে, বিস্কুট আছে, কেণ্ডেল আছে, এনেকুৱা ধৰণৰ যিখিনি আৱশ্যকীয় সামগ্ৰী এইখিনি এনেকুৱা। সাধাৰণতে অভিজাত বুলি নাম থকা গুৱাহাটী মহানগৰীৰ বাসীয়ে কৃত্ৰিম বানৰ সাহায্য লাভ কৰি NB নিউজৰ আগত দিলে প্ৰতিক্ৰিয়া। কি কৰিম, যি পোৱা যায় তাকেই আমাৰ লাভ। অন্তত পানীটোতো পাইছোঁ, সেইটোৱেতো মোৰ ডাঙৰ। মেইনটো পানী। আমি ওলাবলৈ উপায় নাই, কাৰণ ৰাস্তা পুৰা বন্ধ, ভিতৰত পানী। পানীৰ পাম্প নচলে, অসুবিধা হৈছে, বিৰাট অসুবিধা হৈ আছে। এয়া হাতীগাঁৱৰ দৃশ্য। এজাক সাধাৰণ বৰষুণতেই মূল পথ ডুব যোৱা এই হাতীগাঁৱত এতিয়া যান বাহন আৰোহীৰ দুৰৱস্থা। কোনোৱে পাৰ্যমানে এক্সিলেটৰ পকাইছে, আন কোনোৱে আকৌ পানীৰ মাজতেই এইদৰে বাহন ঠেলি ঠেলি আগবাঢ়িছে। এই দৃশ্য মহানগৰীৰ ৰাজগড়ৰ। পথ নে সাগৰ সেয়া হয়তো কাৰোবাক সুধিলেহে গম পোৱা যায়। আগতে নাছিলে, এতিয়া নতুনকৈ হৈছে। এক ফুটুকাৰ ফাইন হৈ গ'ল আৰু বৰষুণে যিটো লক্ষণ দেখা দিছে, বৰষুণ কমাটো লক্ষণ নাই। আকৌ যি বৰষুণ হয় আৰু ইয়াতকৈ হয়তো ভয়াৱহ পৰিস্থিতি ফালে হ'ব পাৰে। মুঠৰ ওপৰত মহানগৰীত শুকুৰবাৰৰ দিনা দেখিবলৈ পোৱা গ'ল এক হাহাকাৰময় পৰিৱেশ। তাৰোপৰি ঠায়ে ঠায়ে হোৱা ভূমিস্খলন, উন্মুক্ত ড্ৰেইনে কাঢ়িলে 3জনৰ প্ৰাণ। এইসমূহ সমস্যাৰ পৰা কেতিয়া পৰিত্ৰাণ পাব মহানগৰবাসীয়ে? গুৱাহাটীবাসীৰ প্ৰতিজনৰে মনত এয়া এক ডাঙৰ প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।